তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ 2020 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন ক্লাছ 11ৰ। এতিয়া আমি এই কৰ্চটোত আলোচনা কৰি আছোঁ এডুকেশ্যনৰ 2016 বৰ্ষৰ পৰা 2023 বৰ্ষলৈ সকলোবোৰ কুৱেশ্যন পেপাৰ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন এণ্ড এক্সপ্লেইন আৰু লগতে কমন কুৱেশ্যন আনচাৰ দি আছোঁ। তোমালোকক একদম ভালদৰে দি আছোঁ। যদি তোমালোকৰ কনচেপ্ট পঢ়িব মন নাই, ফাৰ্ষ্ট ইয়াৰৰ কিতাপবিলাক এনেই অলপ জটিল আৰু তোমালোকৰ যেতিয়া তাতে অলপ বৰিং পাইছা কনচেপ্টটো পঢ়ি আৰু যেতিয়া সহজতে বুজি কুৱেশ্যন আনচাৰবোৰ এক্সেছ কৰিব খুজিছা, লগতে ইম্পৰ্টেণ্টটো সেয়েহে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব লাগিব ভালদৰে। আৰু আগতেও ভিডিঅ'বিলাক আছে, সেইবিলাকো তোমালোকে চাই লোৱা। ইয়াতে মই A to Z ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ আৰু লগতে কমন কুৱেশ্যনো দিছোঁ আৰু তোমালোকক একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বুজাইও দিছোঁ। কনচেপ্ট তোমালোকে চাব নালাগে, মই যিখিনি বুজাই দিছোঁ তোমালোকে সেইখিনি ভালদৰে মনোযোগ দি চোৱা। তাৰপিছত তোমালোকৰ একদম কমপ্লিট হৈ যাব। পৰীক্ষাত ইয়াৰ পৰা যায়ে তোমালোকে লিখি আহিব পাৰিবা, কাৰণ এইবিলাক হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ। সেয়েহে তোমালোকে এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, যাতে ইয়াৰ পৰা তোমালোকৰ কমন পাই যায়। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পেপাৰৰ পৰা বহুত কুৱেশ্যনত ৰিপিট হৈ থাকে, বাৰে বাৰে ৰিপিট হৈ থাকে। মই নিজে প্ৰমাণ পাইছোঁ। যোৱা ভিডিঅ'ত তোমালোকক মই কৈছোঁৱেই কিজানি, আৰু একবাৰ কৈ দিওঁ যে ছ'চিয়েল ছায়েন্সৰ কৰ্চটো আমাৰ কমপ্লিট হৈ গৈছে। এতিয়া আগৰ ভিডিঅ'বিলাকত আছে। মোটামুটি আমি 2015 বৰ্ষৰ পৰা 2023 বৰ্ষলৈ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ, অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰিছোঁ, বুজাই দিছোঁ লগতে। আৰু তাতে মই এটা পাইছোঁ, এটা বহুত ডাঙৰ এক্সাম্পল পাইছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন একদম বহুত বেছিয়ে ৰিভাইজ হয়, অৰ্থাৎ ৰিপিট হৈ থকা কুৱেশ্যনবিলাক এক্সামত বাৰে বাৰে আহি থাকে আৰু বাৰে বাৰে সোধা যায় থাকে। অলপমান পাকটো বেলেগ হ'লেও কিন্তু সেই কুৱেশ্যনবিলাক ৰিপিট হৈয়ে থাকে। তোমালোকক মই সেই এক্সাম্পলটো কৈ দিওঁ। যেতিয়া তোমালোকে এই ছ'চিয়েল ছায়েন্সৰ ক্লাছ 11ৰ 2016 অৰ্থাৎ 2015 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে গোটেইবোৰ কুৱেশ্যন পেপাৰ একদম ভালদৰে তোমালোকে যেতিয়া পঢ়া, তোমালোকে আৰু 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখন কৰিব নালাগে, কাৰণ 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখনত গোটাই ৰিপিট হয়ে প্ৰশ্ন। মই নিজে আচৰিত হৈছোঁ, এনেকুৱাকৈ বাৰে বাৰে কুৱেশ্যন আনচাৰ ৰিপিট হৈ আছে। এই প্ৰক্ৰিয়াটো চলি আছে। আগতেও এনেকুৱা হৈছিল, কিন্তু এতিয়া আৰু বেছি হ'ব ধৰিছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিৰাট মেটাৰ কৰে এক্সামত। সেয়েহে মই তোমালোকলৈ একদম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। এতিয়া মই ডাইৰেক্ট নকওঁ তোমালোকক কমন দিম বুলি, কিন্তু ইয়াতে তোমালোকে কমন পাই যাবা, কাৰণ এইটো মোৰ কথা নহয়, এইটো সকলোৱে কয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা তোমালোকক কমন পাবাই। এইটো মই তোমালোকক এক্সট্ৰাকৈ বনাই দিয়া নাই, এইবিলাক আগতে অহা প্ৰশ্ন আৰু এইবিলাকেই এক্সামত সোধা গৈছে। আৰু এনেকুৱা ধৰণৰ ইয়াৰ পৰা এটা আইডিয়া পাবা যে এক্সামত কি কুৱেশ্যন আনচাৰ আহে। আৰু ইয়াৰ পৰা যদি তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট একজেক্ট এনে চেম নাহিলেও নিজে বনাই হ'লেও তোমালোকে লিখিব পাৰিবা। ইয়াৰ পৰা একদম এটা আইডিয়া অৰ্থাৎ ধাৰণা এটা পাবা। আৰু আগতে আমি ছ'চিয়েল ছায়েন্সৰ কৰ্চটো কমপ্লিট কৰিছোঁ, তাৰ পৰা সেই ভিডিঅ' এটা তোমালোকে চাই পেলাই তোমালোকে ইয়াৰ বেলেগ কনচেপ্ট চাব নালাগে। মই তোমালোকক একদম A to Z কনচেপ্ট এণ্ড এক্সপ্লেইন কুৱেশ্যন আনচাৰ বুজাই দিছোঁ, এটা পইণ্ট তোমালোকে যাই পেলাই সেই ভিডিঅ'বিলাক চাব পাৰিবা। আৰু এতিয়া আমাৰ চলি আছে ক্লাছ 11ৰ এডুকেশ্যনৰ কৰ্চটো। মোটামুটি আমি 2016 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ সলিউশ্যন আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এণ্ড এক্সপ্লেইন তোমালোকক বুজাই দি আছোঁ। তো তোমালোকে শেষলৈকে ভিডিঅ'টো চোৱা। এতিয়া আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ 2020 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন ক্লাছ 11ৰ। এতিয়া আমি আজি আলোচনা কৰিম এডুকেশ্যনৰ 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰখন। এডুকেশ্যন অৰ্থাৎ শিক্ষা বিভাগটোৰ আমি আলোচনা কৰিম 2022 বৰ্ষৰ 2022 চনৰ কুৱেশ্যন পেপাৰখন। আৰু ইয়াৰ মাজৰে পৰা তোমালোকৰ কিছুমান অলাগতিয়াল কুৱেশ্যন আছে, যিবিলাক বাৰে বাৰে ৰিপিট নহয়, একবাৰ আহে। আৰু সেইবিলাকৰ কিছুমান প্ৰশ্ন মই একদম অনুমান লাগে ইয়াৰ পৰা উলিয়াই দিছোঁ, যিবিলাক একদম বাৰে বাৰে ৰিপিট হৈ আছে, একদম ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক কুৱেশ্যন আছে কোনো কাৰণতে কৈ নকৰিবা, কাৰণ এইবিলাকৰ পৰা তোমালোকে অকণমান পঢ়িবই, কাৰণ এইবিলাকত একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু মই একদম ৰিপিট নোহোৱা কুৱেশ্যনবিলাক ইয়াৰ পৰা ওলাই দিছোঁ, একদম ৰিপিট হৈ থকা অৰ্থাৎ আমাৰ বাৰে বাৰে সোধা যাই থকা সেই কুৱেশ্যনবিলাক তোমালোকক দিছোঁ। এতিয়া তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱা। আৰু আগতো ভিডিঅ' আছে 2016 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে এডুকেশ্যনৰ, সেইকেইটা ভিডিঅ' চাই ল'বা আৰু ভালদৰে বুজি পাবা। তোমালোকে ইয়াৰ পৰাই এক্সাম দি আহিব পাৰিবা। সেয়েহে পলম নকৰি আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এডুকেশ্যনৰ 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰখন। এতিয়া প্ৰথমতে আছে আমাৰ 1 মাৰ্কৰ কুৱেশ্যন।
এই নম্বৰ কুৱেশ্যনত কি কৈছে চা হা এই নম্বৰ কুৱেশ্যনত কৈছে যে শিক্ষাৰ দ্বাৰা মই শিশু আৰু মানুহৰ দৈহিক মানসিক আৰু আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথাই বুজোঁ কথাষাৰ কোনে কৈছিল তোমালোকে ভালদৰে মন কৰিবা এই কুৱেশ্যনটো জন দিও নহয় এই কুৱেশ্যনটো আমি কুৱেশ্যন পাৰখনতো পাইছিলোঁ তোমালোকে যে সেই ভিডিঅ'টো চাইছা আৰু নাই যদিও তোমালোকক মই এতিয়া কৈ দিওঁ এই কুৱেশ্যনটোৰ আনচাৰটো হ'ব মহাত্মা গান্ধী কাৰণ মহাত্মা গান্ধীয়ে এনেকুৱা ধৰণৰ এটা কথা কৈছিল শিক্ষাৰ দ্বাৰা মই শিশু আৰু মানুহৰ দৈহিক মানসিক আৰু আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথাই বুজোঁ কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল কোনে আমাৰ মহাত্মা গান্ধীদেৱ আমাৰ সকলোৰে জনজাত মহাত্মা গান্ধীদেৱে কৈছিল এই কথাষাৰ এতিয়া নেক্সট কুৱেশ্যনটো যাওঁ আহা নেক্সট কুৱেশ্যন কৈছে যে সমকামিতা হ'ল দেশকালৰ বৈশিষ্ট্য সমকামিতা হ'ল যৌৱন কালৰ অৰ্থাৎ যৌন কালৰ বৈশিষ্ট্য যৌন কাল মানে কি তোমালোকে বুজি পাইছা যেতিয়া আমাৰ আমি যৌৱন হওঁ আৰু মোটামুটি 12 বছৰৰ পৰা ওপৰৰ বয়সখিনিত সেনেকুৱাকৈ ভাবি ল'বা তোমালোকে সমকামিতা অৰ্থাৎ সমকামিতা কি এটা লিংগৰ প্ৰতি আন এটা লিংগ আগ্ৰহিত হোৱাকে সমকামিতা বোলে তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া এইটো হৈছে আমাৰ যৌৱন কালৰ যেতিয়া আমাৰ 12 বছৰ বয়স পাৰ হয় তেতিয়া তাৰ আপ অৰ্থাৎ 12+ তেতিয়াৰ পৰা আমাৰ সমকামিতা অনুভূতিটো আহে আৰু সেইটো হৈছে আমাৰ যৌৱন কালৰ বৈশিষ্ট্য সমকামিতাটো এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কৈছে যে চাৰ্টৰ সম্পূৰ্ণ ৰূপটো লিখা চাৰ্টৰ সম্পূৰ্ণ ৰূপটো হ'ল ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আৰু এইবিলাক হৈছে আমাৰ ফুল ফৰ্ম আৰু এনেকুৱা প্ৰশ্ন আহিব যাব পাৰে কাৰণ এইবাৰ পেটাৰ্ণটো চেঞ্জ হৈছে এনেকুৱা প্ৰশ্ন সোধা যাব পাৰে আৰু যোৱা ভিডিঅ' কেইটাতো কেইটামান আমি আলোচনা কৰিছোঁ এনেকুৱা ফুল ফৰ্ম আলোচনা কৰিছোঁ সেই ভিডিঅ'কেইটা চাইছা তোমালোকে ভালদৰে গুৰুত্ব দিবা এইকেইটা একদম ইম্পৰ্টেণ্ট হয় এইকেইটা এনেকুৱা প্ৰশ্ন পৰীক্ষাত সোধা যায় আৰু এইবিলাক আৰু বেছি ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ এইবাৰ পৰীক্ষাৰ পেটাৰ্ণটো এনে চেঞ্জ তোমালোকে নিশ্চয় গম পাইছা সেইবাবে এনেকুৱা ফুল ফৰ্মৰ কুৱেশ্যন আনচাৰ তোমালোকে ভালদৰে মনোযোগ দি চাবা অৰ্থাৎ মনত ৰাখিব চেষ্টা কৰিবা আৰু এইবিলাক হৈছে টানো নহয় তোমালোকে ভালদৰে চাবা চাৰ্টাৰ সম্পূৰ্ণ ৰূপটো কি চাৰ্টাৰ সম্পূৰ্ণ ৰূপটো হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তলৰ কুৱেশ্যনটো কৈছে যে কি এতিয়া প্ৰতিভাশীল শিশুৰ বুদ্ধাংক কিমান এতিয়া প্ৰতিভাশীল শিশুৰ বুদ্ধাংক হ'ল 135 বা 140 বা তাৰ আপত এটি বুদ্ধাংকশীল অৰ্থাৎ এটি প্ৰতিভাশীল শিশুৰ বুদ্ধাংক কিমান এটি প্ৰতিভাশীল শিশুৰ বুদ্ধাংক হ'ল 135 বা 140 বা তাৰে ওপৰ এইখিনি হ'ল এটা প্ৰতিভাশীল শিশুৰ বুদ্ধাংক এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা তলৰ কুৱেশ্যনটো কৈছে যে কি শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক জনা হয় একদম চিম্পল কুৱেশ্যন এইটো আৰু এইটো বাৰে বাৰে সোধা যায় একদম ইম্পৰ্টেণ্ট কুৱেশ্যন শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জন ডি কোৱা হয় ইমেইল ইলেক্ট্ৰনিক ইমেইল হৈছে ইণ্টাৰনেটৰ জৰিয়তে কম্পিউটাৰ অথবা অন্যান্য ডিভাইচৰ মাধ্যমে বাৰ্তা পৰিবহণ কৰা এক পদ্ধতি ইমেইলকে মই তোমালোকক একদম সহজভাৱে আৰু একবাৰ বুজাই দিম ইমেইল হৈছে আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত এক ব্যৱস্থা এক কম্পিউটাৰ ব্যৱস্থা যাৰ জৰিয়তে আমি বাৰ্তা প্ৰদান কৰিব পাৰোঁ এইটো হৈছে আমাৰ ইমেইল আৰু ইয়াৰ জৰিয়তে মানুহৰ কামবিলাক সহজ হৈ পৰে আৰু কথাৰ আদান প্ৰদান কৰিব পাৰে এইটো হৈছে ইমেইল এতিয়া নেক্সট কুৱেশ্যনটো চোৱা আহা তোমালোকে নিশ্চয় বুজি পালা ইমেইল কি আৰু তোমালোকে জানিবা এতিয়া আমাৰ যিহেতু ডিজিটেল যুগ এতিয়া তলৰ কুৱেশ্যনটো চোৱা আহা তলৰ কুৱেশ্যনত কৈছে যে আৱেগ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা এক অৱস্থা কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল উইলিয়াম জেমছে আৱেগ হৈছে আমাৰ যি এটা আৱেগ আছে আৱেগ হৈছে মানুহৰ আৱেগ হৈছে ব্যক্তিয়ে সঞ্চালিত অথবা আন্দোলিত কৰা এক ব্যৱস্থা কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল কোনে উইলিয়াম জেমছ কোনে কৈছিল কথাষাৰ উইলিয়াম জেমছ কথাষাৰ কৈছিল উইলিয়াম জেমছ কয়বাৰ তোমালোকক বুজাই দিছোঁ আৱেগ হৈছে ব্যক্তি সঞ্চালিত অথবা আন্দোলিত কৰা এক ব্যৱস্থা কথাষাৰ কৈছিল উইলিয়াম জেমছ আৰু এনেকুৱা নাম সোধা প্ৰশ্ন আহিব পাৰে এইবিলাক একদম ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে ভালদৰে মনোযোগ দি চাবা এতিয়া তলৰ কুৱেশ্যনটো চাওঁ মনিটাৰিয়েল প্ৰথা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল এইটো অশুদ্ধভাৱে থাকে মনিটাৰিয়েল প্ৰথা প্ৰথমে উদ্ভাৱন কৰিছিল কোনে ডক্টৰ মনোজ কুমাৰে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ প্ৰান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যিকোনো এটা অংশৰ নাম লিখা প্ৰান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যিকোনো এটা অংশৰ নাম হৈছে কি প্ৰান্তৱৰ্তী এতিয়া মস্তিষ্ক প্ৰান্তও হয় আৰু বা হেৰিও লিখিব পাৰা তোমালোকে নাড়ীও লিখিব পাৰা নাড়ীটো এটা প্ৰান্তৱৰ্তী স্নায়ু নাড়ীটোও তোমালোকে লিখিব পাৰা
হয় এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কি কৈছে সৰ্বপ্ৰাণবাৰিতা অৰ্থাৎ সকলোতে প্ৰাণ থকা বুলি ভাবা শৈশৱকালৰ বৈশিষ্ট্য শৈশৱকাল মানে হ'ল কি জন্মৰ পৰা 5 বছৰ বয়স বা অলপমান ওপৰৰ সময়খিনি শৈশৱকাল বুলি কয় শিশু এটা যেতিয়া জন্ম পায় তাৰ পৰা 5 বছৰ বয়স বা তাৰে আপৰ সময়খিনিক অলপমান আপৰ সময়খিনি শৈশৱকাল বুলি কোৱা হয় অৰ্থাৎ আমাৰ শৈশৱকাল একদম আমি সৰু অৱস্থাত থকাখিনি শৈশৱকাল বুলি কোৱা হয় আৰু তেতিয়া আমাৰ সকলোৰে মনত আহে তোমালোকে ভাবিবাচোন আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মনত আহিছিল আমি সকলো বস্তুতে প্ৰাণ থকা বুলি ভাবিছিলোঁ সেইখিনি সময়ত শিশুৱে সকলো বস্তুতে প্ৰাণ থকা বুলি ভাবে সেয়েহে ইয়াতে হৈছে সৰ্বপ্ৰাণবাৰিতা অৰ্থাৎ সকলোতে প্ৰাণ থকা সৰ্বপ্ৰাণবাৰিতা হ'ল আমাৰ শৈশৱকাল অৰ্থাৎ আমাৰ জন্মৰ পৰা 5 বছৰ বা তাৰে অলপমান আপৰ সময়খিনি শৈশৱকাল বুলি কোৱা হয় শৈশৱকালৰ বৈশিষ্ট্য শুদ্ধ নে অশুদ্ধ এইটো হৈছে শুদ্ধ সৰ্বপ্ৰাণবাৰিতা হ'ল আমাৰ শৈশৱকালৰ সৰ্বপ্ৰাণবাৰিতা হ'ল আমাৰ শৈশৱকালৰ বৈশিষ্ট্য শুদ্ধ নে অশুদ্ধ এইটো হৈছে আমাৰ শুদ্ধ কাৰণ সেইখিনি সময়ৰ বয়সৰ শিশুনে সকলোতে প্ৰাণ থকা বুলি ভাবে আৰু এই লক্ষণটো থাকে সৰ্বপ্ৰাণবাৰিতাটো শৈশৱকালৰ সময়খিনিত এতিয়া তলৰ কুৱেশ্যনটো চোৱা তলৰ কুৱেশ্যনটো কৈছে যে অসম প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো আমি মেট্ৰিকৰ আগতে পঢ়িছিলোঁ আৰু এই কুৱেশ্যনটো আমি ফাৰ্ষ্ট ইয়েৰতো আহিছে ক্লাছ 12তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA-তো আহিব এই কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অকল ক্লাছ 11ৰ বাবে নহয় এইটো একদম চব ক্লাছৰ সকলৰ বাবে আৰু পৰীক্ষাৰ আৰু চাকৰি পৰীক্ষাবিলাকতো এই এনেকুৱা কুৱেশ্যন আহি থাকে যিবিলাক চাকৰি পৰীক্ষা হয় অসমৰ প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল আমাৰ অসমৰ প্ৰাথমিক শিক্ষা আইন গঠন কৰা হৈছিল কোন চনত 1926 চনত কি আকৌ এবাৰ তোমালোকক পঢ়াই দিছোঁ যাতে তোমালোকৰ সহজভাৱে মনত ৰয় অসমৰ প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল অসমৰ প্ৰাথমিক শিক্ষা আইন গঠন কৰা হৈছিল কোন চনত 1926 চনত 1926 চনত অসমৰ প্ৰাথমিক শিক্ষা আইন গঠন কৰা হৈছিল এতিয়া তলৰ কুৱেশ্যন এতিয়া 2 নম্বৰ কুৱেশ্যন আহি গ'ল আমাৰ 1 নম্বৰ যিবিলাক আছিল 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰখনত 1 নম্বৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল এইবিলাক A to Z তোমালোকৰ ইম্পৰ্টেণ্টখিনি কমপ্লিট কৰি দিলোঁ মই আৰু বাকী অলাগতিয়ালবিলাক উলিয়াই দিছোঁ এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যন যাওঁ হা এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আহি পালোঁ শৈশৱকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা শৈশৱকালৰ শিক্ষাৰ দুটা ব্যৱস্থা আছে মক্তাব বা মাদ্ৰাছা বিদ্যালয় বা স্কুল বিদ্যালয় বা আচলতে কি শৈশৱকাল অৰ্থাৎ মইতো তোমালোকক ক'লোৱে জন্মৰ পৰা 5 বছৰ বা তাৰে আপৰ সময়খিনি অলপমান আপৰ সময়খিনি শৈশৱকাল বুলি কোৱা হয় তাৰে শিক্ষা ব্যৱস্থা তাৰে দুটা শিক্ষা ব্যৱস্থা লিখিব দিছে অৰ্থাৎ শৈশৱকালখিনিৰ দুটা শিক্ষা ব্যৱস্থা হৈছে কি মক্তাব আৰু মাদ্ৰাছা একেহে খালি নামটো অলপ বেলেগ মক্তাব বা মাদ্ৰাছা বিদ্যালয় বা স্কুল এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে কি UGCৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা UGCৰ যিকোনো এটা কাৰ্য UGCৰ ফুল ফৰ্মটো তোমালোকে নিশ্চয় জানা যোৱা ভিডিঅ'ত কভাৰ কৰিছোঁ UGCৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি জাৰ্চ কমিশ্যন কি ইউনিভাৰ্চিটি জাৰ্চ কমিশ্যন UGCৰ ফুল ফৰ্মটো কি UGCৰ ফুল ফৰ্মটো হৈছে কি ইউনিভাৰ্চিটি জাৰ্চ কমিশ্যন আৰু ইউনিভাৰ্চিটি জাৰ্চ কমিশ্যন অৰ্থাৎ UGCৰ দুটা কাৰ্য কি বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থা কৰা বা পাঠ্যক্ৰম পৰ্যালোচনা কৰা সেই আৰু বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষা ব্যৱস্থাটো কৰা ইয়াতে যে কঠিনকৈ আছে তোমালোকক মই একদম ভালদৰে বুজাই দিম UGCৰ দুটা কাৰ্য হৈছে বিশ্ববিদ্যালয় পৰীক্ষা ব্যৱস্থা কৰা আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে তেওঁলোকৰ সেই বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষা ব্যৱস্থাটো পৰিচালনা কৰে কোনে UGC অৰ্থাৎ ইউনিভাৰ্চিটি জাৰ্চ কমিশ্যন আৰু 2 নম্বৰটো হৈছে আমাৰ দেশৰ শিক্ষা জগতৰ মান উন্নত কৰা কি আমাৰ দেশৰ শিক্ষা জগতৰ মান উন্নত কৰা এতিয়া এটা লোকেশ্যনটো চাওঁ গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা কি গুৰু মস্তিষ্ক মানে তোমালোকে জানাই গুৰু মস্তিষ্ক মানে হৈছে আমাৰ ব্ৰেইনত থকা চেৰিব্ৰাম মানে তোমালোকে নিশ্চয় জানা চেৰিব্ৰাম মানে আমাৰ ব্ৰেইনত যিবিলাক এনে পাৰ্টছ আছে অৰ্থাৎ গোটাই ভিতৰত আমাৰ ব্ৰেইনটোৰ আমাৰ লাওখলাটোৰ ভিতৰত যিমানখিনি আমাৰ মগজু আছে সেই গোটেইখিনি মগজুক সামৰি লৈ পেলাই এটা নাম হৈছে কি গুৰু মস্তিষ্ক অৰ্থাৎ কি চেৰিব্ৰাম আৰু গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য কি তোমালোকে নিশ্চয় জানা যিকোনো এটা লিখি দিলে হ'ল তোমালোকে অনুভৱ কৰি পেলাই আৰু ইয়াতে কোনো ধৰণৰ হেৰি নাই তোমালোকক তথাপিও মই এটা বুজাই দিওঁ চিন্তা আৰু বিশ্লেষণ অৰ্থাৎ চিন্তা কৰিব পাৰে আৰু বিশ্লেষণ শাৰীৰিক কাৰ্য আৰু নিয়ন্ত্ৰণ আকৌ মই তোমালোকক নিজৰ ভাষাত কৈ দিওঁ আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা আমাৰ দেশৰ ভাৰসাম্য আৰু সমতা ৰক্ষা কৰা প্ৰথমটো হৈছে কি আমাৰ দেশটো নিয়ন্ত্ৰণ কৰা আমাৰ দেশৰ ভাৰসাম্য আৰু সমতা নিয়ন্ত্ৰণ কৰা আৰু চিন্তা কৰা আৰু কাৰ্য পৰিচালনা কৰা এনেকুৱাকৈ তোমালোকৰ মনত যিটো আহে আমাৰ ব্ৰেইনটোৱে যি কৰিব পাৰে তাৰে ভিতৰত দুটা দি দিলে হ'ল যিকোনো এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে বাল্যকাল বুলিলে তুমি কি বুজা বাল্যকাল হৈছে
শিশুৰ এটা কাল যিটোত শিশুৰ শাৰীৰিক মানসিক আৰু সামাজিকভাৱে বিকাশ হয় সাধাৰণতে জন্মৰ পৰা 10-12 বছৰ বয়সৰ সময়খিনিকে বাল্যকাল বুলি কোৱা হয় বাল্যকাল বুলিলে তোমালোকে বুজি পালা আকৌ এবাৰ তোমালোকক বুজাই দি আছোঁ একদম সহজ হয় আৰু এইটো চেপ্টাৰ তোমালোকে পঢ়িছা যেতিয়া একদম ভালদৰে বুজিবা বাল্যকাল বুলিলে তুমি কি বুজা বাল্যকাল বুলিলে হৈছে শিশুৰ এটা কাল যিটো কালত শিশুৰ শাৰীৰিক মানসিক আৰু সামাজিকভাৱে বিকাশ হয় সাধাৰণতে জন্মৰ পৰা 10-12 বছৰ বয়সৰ ভিতৰৰ সময়খিনিকে বাল্যকাল বোলা হয় আৰু তলৰ কুৱেশ্যনটো চোৱা সোণালী গ্ৰন্থিৰ দুই প্ৰকাৰৰ নাম লিখা সোণালী গ্ৰন্থিৰ দুই প্ৰকাৰৰ নাম এইখিনি এনেকৈ চাই ল'বা তোমালোকে বিদ্যালয়ত শিক্ষাৰ্থীৰ দুটা ভূমিকা মানে কি তোমালোকে নিশ্চয় বুজি পাইছা আৰু নাই যদিও তোমালোকক মই বুজাই দিয়া ভূমিকা মানে হৈছে কি ইন্ট্ৰডাকশ্যন ভূমিকা মানে এইবাৰ তোমালোকে বুজি পালে কিছুমান শব্দ তাৰমানে আমি ইংলিছতে ভালদৰে বুজি পাওঁ আৰু অসমীয়াত অলপ কঠিন হয় যেনেকুৱাকৈ ভূমিকা শব্দটো হ'ল ইন্ট্ৰডাকশ্যন মানে কি আৰম্ভণিৰ অলপমান সেইখিনি আৰু আৰম্ভণিৰ অলপমান এটা ধাৰণা আৰু ইন্ট্ৰডাকশ্যন ভূমিকা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অৰ্থাৎ স্কুলৰ শিক্ষাৰ্থীসকলৰ দুটা ইন্ট্ৰডাকশ্যন আগবঢ়োৱা তাৰ আৰু ওপৰে দিয়া আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দুটা ভূমিকা অৰ্থাৎ ইন্ট্ৰডাকশ্যন আগবঢ়োৱা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দুটা ভূমিকা বা ইন্ট্ৰডাকশ্যন হৈছে কি পাঠ শিক্ষাৰ্থী হিচাপে শিক্ষা লাভ কৰা আৰু সহপাঠী সহায়কাৰী অৰ্থাৎ কি লগৰ যিবিলাক আছে সেইবিলাক সহায়কাৰক ৰূপে আৰু তোমালোকক মই নিজে বুজাই দি আছোঁ স্কুলত শিক্ষা লাভৰ উদ্দেশ্যে যোৱা আৰু স্কুলৰ দ্বাৰা ভাল জ্ঞান লাভ কৰা আৰু জীৱনত সফল হোৱা এনেকৈ দিলেও হ'ব তোমালোকে স্কুলত শিক্ষা লাভৰ উদ্দেশ্যে যোৱা আৰু স্কুলৰ দ্বাৰা জীৱনত এটা ভাল ফল লাভ কৰা অৰ্থাৎ স্কুলৰ দ্বাৰা এটা ভাল জ্ঞান লাভ কৰা আৰু স্কুলত শিক্ষা লাভৰ অৰ্থাৎ জ্ঞান লাভৰ উদ্দেশ্যে যোৱা তাৰ পৰা এটা জ্ঞান অৰ্জন কৰা এনেকৈ দিলে হৈ যাব এতিয়া তলৰ কুৱেশ্যনটো চাওঁ এই কুৱেশ্যনটোত কৈছে যে অভিভাৱক হিচাপে শিক্ষকৰ দুটা ভূমিকা চমুকৈ লিখা অভিভাৱক হিচাপে শিক্ষকৰ দুটা ভূমিকা হৈছে ইয়াতে যিখিনি দিয়া আছে তোমালোকে এইখিনিও লিখিব পাৰিবা আৰু মই তোমালোকক একদম সহজভাৱে দি আছোঁ তোমালোকে ভালদৰে মনোযোগ দি শুনিবা অভিভাৱক হিচাপে প্ৰথমতে আমাৰ আগৰ যোৱা কুৱেশ্যনটোত ক'লে যে শিক্ষাৰ্থীসকলৰ ভূমিকা এইবিলাক কৈছে যে শিক্ষকৰ ভূমিকা অৰ্থাৎ ইন্ট্ৰডাকশ্যন মানে তোমালোকে বুজি পাইছা নিশ্চয় ইংলিছত ক'লে বুজি পাইছা আৰু এতিয়া মই তোমালোকক যিখিনি কওঁ সেইখিনি শুনিবা ভালদৰে অভিভাৱক হিচাপে শিক্ষকৰ দুটা ভূমিকা হৈছে শিক্ষকে শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱন ধাৰণৰ ভাল পথ দেখুৱাই দিয়ে আৰু 2 নম্বৰটো হৈছে শিক্ষকে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ সমৃদ্ধি বঢ়ায় আৰু তেওঁলোকক ভাল জ্ঞান প্ৰদান কৰে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কৈছে যে কি নৈদানিক মনোবিজ্ঞান বুলিলে তুমি কি বুজা নৈদানিক মনোবিজ্ঞান হৈছে কি তোমালোকে এতিয়া যিখিনি আছে সেইখিনিও লিখিব পাৰিবা আৰু মই তোমালোকক একদম কৈ আছোঁ যদি তোমালোকে যোনখিনি লিখা শুনখিনি ভাল হ'ব তথাপিও মই তোমালোকক একদম ভালদৰে এটা কৈ দি আছোঁ সহজভাৱে নৈদানিক মনোবিজ্ঞান হৈছে আচৰণ আৰু জ্ঞানৰ বিজ্ঞান মাত্ৰ এই দুটা কৰি লিখিলেই হ'ব ইয়াতে অলপ লং কৰি আছে যাতে তোমালোকৰ সহজ হয় আৰু মাৰ্কখিনি ইনক্ৰিজ কৰিব পাৰা তোমালোকক একদম সহজভাৱে মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ নৈদানিক মনোবিজ্ঞান হৈছে জ্ঞান আৰু আচৰণৰ বিজ্ঞান নৈদানিক মনোবিজ্ঞান হৈছে কি জ্ঞান আৰু আচৰণৰ বিজ্ঞান এতিয়া নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে মেৰুমজ্জাৰ দুটা কাৰ্য লিখা মেৰুমজ্জা মানে কি তোমালোকে আগতে বুজি পাব লাগিব তাৰপিছত সেইবোৰ দুটা কাৰ্য লিখিব পাৰিবা মেৰুমজ্জা মানে হৈছে আমাৰ যি ৰাজহাড়ডাল আছে আমাৰ এই পিছৰ যি আমাৰ এইটো আমাৰ ব্ৰেইনটোৰ লগতে সংগঠিত এডাল ৰাজহাড় আছে এই ৰাজহাড়ডাল তোমালোকে নিশ্চয় দেখিছা এই ৰাজহাড়ডালৰ ভিতৰত আমাৰ কিছুমান ধূসৰ অৰ্থাৎ ধোঁৱাৰ দৰে এই ৰাজহাড়ডাল যে আছে আমাৰ এই ৰাজহাড়ডাল আমাৰ ইয়াৰ ভিতৰে কিছুমান ধোঁৱাৰ দৰে অৰ্থাৎ ধূসৰ পদাৰ্থ আছে সেই ধূসৰ পদাৰ্থবিলাককে ইয়াতে কি কোৱা হৈছে মেৰুমজ্জা আমাৰ যিটো আমাৰ এই ধূসৰ পদাৰ্থবিলাক আছে ই আমাৰ ব্ৰেইনৰ লগত জড়িত আছে এই আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা 90% কাম আমাৰ কি ব্ৰেইনটোৱে কৰে আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা অৰ্থাৎ চলোৱা 90% কাম ব্ৰেইনটোৱে কৰে বাকী 10% কিহে কৰে আমাৰ ৰাজহাড়ডালে কৰে বাকী 10% কাম ৰাজহাড়ডালে কৰে আৰু ৰাজহাড়ডালৰ ভিতৰত যিবিলাক আছে ধূসৰ সেইবিলাকক মেৰুমজ্জা বুলি কোৱা হয়
এতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ল মেৰুমজ্জা আৰু সেই মেৰুমজ্জাৰ দুটা কাৰ্য লিখা মেৰুমজ্জাৰ দুটা কাৰ্য হৈছে প্ৰথমতে ইয়াতে যিখিনি আছে সেইখিনি তোমালোকক মই বুজাই দিওঁ শাৰীৰিক মাংসপেশী নিয়ন্ত্ৰণ কৰা আৰু স্নায়ু সংকেতৰ প্ৰকাশ কৰা এইখিনি লিখিব নালাগে মই তোমালোকক ইয়াৰ ঠাইত এটা ভাল দি আছোঁ ইয়াতে কৈছে যে মেৰুমজ্জাৰ দুটা কাৰ্য হৈছে কি আমাৰ শৰীৰৰ যিবিলাক মাংসপেশী আছে আমাৰ শৰীৰৰ মাংসপেশীখিনি নিয়ন্ত্ৰণ কৰা আৰু 2 নম্বৰটোৰ ঠাইত মই তোমালোকক কৈছোঁ আমাৰ দেহটোক বিপদৰ পৰা ৰক্ষা কৰা আমাৰ মেৰুমজ্জা যি আছে তোমালোকক মই একদম ভাল এক্সাম্পল দি কৈ আছোঁ আমি যদি হঠাতে নাজানাওতে অৰ্থাৎ কিবা গৰম বস্তু একদম গৰম আৰু গৰম বস্তু আমি যেতিয়া নাজানাওতে হঠাতে টাচ কৰি দিওঁ 0.1 ছেকেণ্ডতে 0.1 ছেকেণ্ডৰ ভিতৰতে আমাৰ হাতখন একদম জোৰকৈ আমাৰ নিজৰ গাৰ ফালে আহে আৰু নিজৰ গাৰ কিন্তু আমাৰ সেইখিনি সময়ত আমি বুজি নাপাওঁ কি কৰোঁ তথাপিও আমাৰ হাতখন নিজে তাৰ পৰা আহে আমি ভাবিবই নাপাওঁ সিমানখিনি সময়ত আহে এই ব্ৰেইনটো যেতিয়া সেইখিনি কাম কৰে আমাৰ হাতখনক যেতিয়া পিছফালে লৈ আহে তেতিয়াহ'লে 1 মিনিটমান লাগিব আৰু আমাৰ হাতখন জ্বলি যাব কিন্তু সেই প্ৰক্ৰিয়াটোক চাই পেলাই আমাৰ মেৰুমজ্জাই আৰু সেই কাৰ্য সম্পাদন কৰে যাতে আমাৰ কোনো ক্ষতি নহয় আমি কিবা এটা নুচুবা লগা বস্তুক চুং হঠাতে বুজি নাপাওঁতে যদি সেই বস্তুটো চোৱাৰ পিছত আমি অনুভূতি পাওঁ যে এইটো আমি নুচুবা লগা বস্তু হয়তো গৰম হয়তো বা অলপ বেলেগো হ'ব পাৰে সেই বস্তুটো আমি চোৱাৰ লগে লগে আমি অনুভূতি কৰিব পাৰিলে আমাৰ মেৰুমজ্জাই আমাৰ যিবিলাক ৰাজহাড়ডাল আছে স্পাইনেল কৰ্ডডাল আছে সেই স্পাইনেল কৰ্ডডালে আমাৰ হাতখনক অৰ্থাৎ আমাৰ মাংসপেশীক নিয়ন্ত্ৰণ কৰি আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে অৰ্থাৎ আমাক বিপদৰ পৰা ৰক্ষা কৰে অৰ্থাৎ আমি যেতিয়া আমি কিবা এটা আগত বস্তু দেখিব লগা বস্তু দেখা পাওঁ তাতে যেতিয়া আমি হঠাতে দেখা পাওঁ সেই বস্তুটো তাতে দেখা পালে আমি তেতিয়া জাপ মাৰি উঠো এইটো সকলোৰে লগত হয় এই বস্তুটো সকলোৰে লগত হয় এই কাৰ্যটো সম্পাদন কৰে কোনে আমাৰ ব্ৰেইনে নহয় এইখিনি 10% আৰু বাকী 90% ব্ৰেইনে কৰে এইখিনি কৰে আমাৰ স্পাইনেল কৰ্ড অৰ্থাৎ আমাৰ ৰাজহাড় মেৰুমজ্জাডালে কৰে সেয়েহে আমাৰ এইটো অলপ কঠিনভাৱে আছে তোমালোকক মই সহজভাৱে একদম এক্সাম্পল দি বুজাই দিলোঁ একদম মনত ৰৈ গৈছে নেকি ৰৈ যাব তোমালোকৰ সেয়েহে ভালদৰে ভিডিঅ'টো চাবা এতিয়া এইটো প্ৰশ্ন ভালদৰে মনত ৰাখিবা এই কুৱেশ্যনটো সোধা যাব পাৰে আৰু একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মেৰুমজ্জাৰ দুটা কাৰ্য লিখিবা মেৰুমজ্জাৰ দুটা কাৰ্য হৈছে আমাৰ শৰীৰৰ মাংসপেশী নিয়ন্ত্ৰণ কৰা আৰু 2 নম্বৰটো হৈছে আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰা বা আমাৰ শৰীৰক বিপদৰ পৰা ৰক্ষা কৰা এতিয়া তলৰ কুৱেশ্যনত কৈছে যে নতুন সামাজিক পটভূমি শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা নতুন সামাজিক পটভূমি শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান আছে ইয়াতে কঠিনভাৱে আছে মই তোমালোকক সহজভাৱে কৈ আছোঁ নাম্বাৰ 1টো হৈছে কি টেকন'লজি বা ডিজিটেল শিক্ষা আৰু নাম্বাৰ 2টো হৈছে কি জীৱনমূলক শিক্ষা নাম্বাৰ 2টো হৈছে কি জীৱনমূলক শিক্ষা ইয়াতে কুৱেশ্যনত কি কৈছে নতুন সামাজিক পটভূমি শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা নতুন সামাজিক পটভূমি শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান হৈছে কি নাম্বাৰ 1টো টেকন'লজি বা ডিজিটেল শিক্ষা নাম্বাৰ 2টো হৈছে কি জীৱনমূলক শিক্ষা এতিয়া তলৰ কুৱেশ্যনটো চা প্ৰবৃত্তি পৰিসাধাৰণ দুটা উপায় লিখা প্ৰবৃত্তি পৰিসাধাৰণ দুটা উপায় তোমালোকে এইখিনি চাই ল'বা এতিয়া তলৰ কুৱেশ্যনটো চা প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি মই তোমালোকক যিখিনি পঢ়ি দিলোঁ সেইখিনিও লিখিব পাৰিবা আৰু ইয়াতেও শ্বৰ্ট কৈ আছে এইখিনিও লিখিব পাৰিবা আৰু প্ৰবৃত্তি বোলে এই কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে যদি নিশ্চয় জানিবা যদি তোমালোকে পিছৰে 2020 বৰ্ষৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে তোমালোকে জানিবা প্ৰবৃত্তি কুৱেশ্যনটো তাতেও মই কভাৰ কৰিছোঁ তাতেও মই বুজাই দিছোঁ আৰু এই কুৱেশ্যনটো বাৰে বাৰে ৰিপিট হৈ আছে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেয়ে তোমালোকে এই কুৱেশ্যনটো কোনো কাৰণতে স্কিপ নকৰিবা ভালদৰে চাবা আৰু এনচাৰটো একদম শুদ্ধ আৰু ইয়াতে যিখিনি আছে সেইখিনি লিখিব পাৰিবা আৰু মই তোমালোকক বুজাই দি আছোঁ প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি এইটো হৈছে আমাৰ প্ৰবৃত্তি আমাৰ 2022 বৰ্ষৰ এডুকেশ্যনৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰখন কমপ্লিট হৈছে যদি তোমালোকে ভিডিঅ'টো চাই অলপমান সহায় হ'ল বা অলপমান ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা এটা লাইক কৰিব নাপাহৰিবা তো এতিয়া নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে এইখিনিয়ে আছিল এনেকৈ তোমালোকৰ মই ভাল ভিডিঅ' লৈ আহি থাকিম তো থেংকছ ফ্ৰেণ্ড অহা 2023 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন লৈ লগ পাম